থানবান হ'ব মোৰ পৰিয়ালটো টকাৰ চিকিৎসাৰ অভাৱত মই বেমাৰী হৈ দিব পৰা নাই ৰাইজে যদি মোক অলপ সহায় দিয়ে মই ক'ব পাৰোঁ মোক অকণ সহায় কৰক দুৰ্ভগীয়া স্বামীৰ কাতৰ আহ্বান থানবান হোৱাৰ দিশে এটি পৰিয়াল তিনিটি সন্তানক লৈ দিশহাৰা হৈ পৰিছে পিতৃ এতিয়া প্ৰয়োজন আপোনাৰ কিছু সহায়ৰ চাওক আমাৰ এই বিশেষ প্ৰতিবেদনত নলবাৰী জিলাৰ ধমধমা মহিনা গাঁৱৰ এটি পৰিয়ালৰ দুৰ্দশা ধানবন হোৱাৰ পথত তিনি কন্যা সন্তানৰ পিতৃ দিনেশ বৈশ্যৰ সপোনৰ ঘৰখন মোৰ পত্নী পবিত্ৰ বৈশ্য তেওঁৰ অসুখ হৈছে বহুদিন ধৰি মই চিকিৎসা কৰি আছোঁ JMCৰ মিংকেৰৰ পৰাও মই চিকিৎসাৰ বেমাৰটো ধৰিব পৰা নাই পানী ফুলা পেট ফুলা বেমাৰ হৈছে যি চৰকাৰৰ ফালে যদি মোক কোনোবাই হিমন্ত বিশ্ব শৰ্মাই যদি সহায় অলপ বিচাৰে দিয়ে মই তাত বহু শান্তি হ'ম আৰু কোনোবা ৰাইজে যদি অলপ যদি অনুদান বিচাৰে দিয়ে মই ভাল পাম টকাৰ চিকিৎসাৰ অভাৱত মই বেমাৰী হৈ দিব পৰা নাই ৰাইজে যদি মোক অলপ সহায় দিয়ে মই বহু ভাল পাম বিগত কেইমাহ ধৰি কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ শয্যাগত অৱস্থাত আছে দিনেশ বৈশ্যৰ পত্নী ববিতা বৈশ্য ৰোগীয়া দিনেশ বৈশ্যই ক্ষুদ্ৰ ব্যৱসায় কৰি পৰিয়ালক পোহপাল দি আহিছে যদিও পত্নীৰ চিকিৎসাৰ বাবদ সমস্ত সঞ্চিত ধন খৰচ কৰাৰ উপৰিও ভিন্নজনৰ ওচৰত হাত পাতি পোৱা টকাৰে পত্নীৰ চিকিৎসাৰ নামত ব্যয় কৰিছে ৰাজ্য চৰকাৰে ন আঁচনি ঘোষণা কৰিছে যদিও দুৰ্ভগীয়া পৰিয়ালটোৱে আজিলৈ চৰকাৰী কোনো আঁচনি লাভ নকৰিলে আমাৰ বাইদেৱে আজি বহুত দিনৰ পৰা অচিন ৰোগত ভুগি আছে আমাৰ ভিন্ন বেমাৰী মানুহ আমি JMCHকে ধৰি নেমকেয়াৰতো দেখুৱালোঁ নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেলত আমি দেখাই আছোঁ আমাৰ যিখিনি ধন সম্পত্তি আছিল আমাৰ গোটেইখিনি শেষ হৈ গ'ল এতিয়া আমাৰ ধনৰ অভাৱ আমি সেই চিকিৎসা কৰাৰ কাৰণে বিশেষ আমাৰ ধন নাই দৰিদ্ৰ পৰিয়ালটোক গাঁওবাসীয়ে যথেষ্টখিনি সহায় কৰিছে যদিও পত্নীৰ চিকিৎসাৰ বাবদ এতিয়া দিনেশ বৈশ্যক প্ৰয়োজন হৈছে আপোনাৰ অকণ সহায়ৰ সদায় ব্যক্তিত বা অনুষ্ঠানে দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিব বিচাৰিলে ববিতা বৈশ্যৰ অসম গ্ৰামীণ বিকাশ বেংক ধমধমা শাখাৰ নিম্নলিখিত একাউণ্ট নম্বৰটোৰ জৰিয়তে সহায় আগবঢ়াব পাৰে আপোনাৰ অকণমান সহায়ে এটি পৰিয়ালৰ মুখত হাঁহি বিৰিঙাব পাৰে ধমধমাৰ পৰা জেহেৰুল ইছলামৰ সহযোগত ডিজিটেল ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ